মোবিলিটি ইণ্ডিয়াৰ ফালৰ পৰা ছ'চিয়েল ৱৰ্কাৰ হিচাপে কাম কৰি আছোঁ। এতিয়াতো আজি আগতে মানে বাক্সা জিলাৰ ভিতৰত মানে দুটাকৈ চেণ্টাৰ ৰখা হৈছে আৰু জালা ব্লকত আৰু ধুমডুমা ব্লকত ৰখা হৈছে আমাৰ। তাতে আমাৰ ধুমডুমা ব্লকত অলৰেডি SST মানে প্ৰগ্ৰামটো হৈ গ'ল আৰু পিছতে এতিয়া বৰ্তমান জুলাইৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে বৰ্তমান থেৰাপি চলি আছে আৰু ফিজিকেলি প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে মানে থেৰাপি হয় আৰু ডিভাইচবিলাকো দিয়া হয় আৰু তেওঁলোকৰ কাৰণে SST ডিভাইচবিলাক দিয়া হয়। আৰু আজি ইয়াতে চিমলা জালা ব্লকত আমাৰ অংগনবাড়ী বাইদেউসকলৰ লগত মানে ট্ৰেইনিং ৰখা হৈছে। মানে সিহঁতে মানে ভিতৰীয়া গাঁওবিলাকত মানে যাই কিনে যোনে এনেকুৱা প্ৰব্লেমত মানে ভুগি আছে সিহঁতৰ কাৰণে মানে হেল্প কৰিব পাৰে, সিহঁতক চিনাক্ত কৰিব পাৰে, মানে সিহঁতক আমাৰ চেণ্টাৰলৈকে লৈ আহিব পাৰে। সেইটোৰ কাৰণে প্ৰগ্ৰামটো ৰখা হৈছে আৰু অংগনবাড়ী চেণ্টাৰবিলাকৰ বাইদেউবিলাকৰ কাৰণে মানে ইয়াতে মানে ভিতৰীয়া গাঁওবিলাকত য'ত আমি যাই নাপাওঁ, মানে আমি চিনাকি নহওঁ, সেইটো হয় সেইটো গাঁৱৰ ভিতৰত মানে বাইদেউবিলাকেতো থাকে হয় না, বাইদেউবিলাকৰ থ্ৰুৱে মানে ইয়াতে মানে যিবিলাক পেচেণ্ট আছে সেইবিলাকো মানে ইয়াতে চিনাক্ত কৰি দিয়ক বা আনি দিয়ক, কানেকশ্যন কৰি দিয়ক। সেইটো কাৰণে আমি মোবিলিটি ইণ্ডিয়াৰ ফালৰ পৰা বিনামূলীয়াকৈ চিকিৎসা দিয়া হয়, থেৰাপি দিয়া হয় আৰু যিবিলাক SST ডিভাইচ হয় চব ফ্ৰীতে দিয়া হয়। নমস্কাৰ, মোৰ নাম জামেদানী বড়ো। মই মোবিলিটি ইণ্ডিয়াৰ আণ্ডাৰত ফিল্ড চাৰ্ভিচ হিচাপে কাম কৰি আছোঁ। মোবিলিটি ইণ্ডিয়াই এইটো বছৰত বাক্সা ডিষ্ট্ৰিক্টত দুটা ব্লকৰ কাৰণে কাম কৰিছে, জালা আৰু ধুমডুমা। মোবিলিটি ইণ্ডিয়াই বিশেষকৈ বাধাগ্ৰস্ত লোকৰ কাৰণে কাম কৰে। কেইদিনমান পিছত এইটো ট্ৰেইনিংটো ধুমডুমাত হৈছে, আজি এইটো জালাহত হৈছে। আমি মোবিলিটি ইণ্ডিয়াত আগতে SST ডিভাইচৰ স্ক্ৰিনিং প্ৰগ্ৰামটো হৈ গ'ল। এতিয়া এইটো হৈছে অংগনবাড়ী ট্ৰেইনিঙৰ কাৰণে, যোনটো আগতে ধুমডুমাত হৈছিল, এতিয়া হৈছে জালাহত। হয় মোবিলিটি ইণ্ডিয়াই বিনামূল্যই কাম কৰে।